নমস্কাৰ সকলোলৈ মই পূজাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ ঢলা শদিয়ালৈ বুলি ভূপেন হাজৰিকা সেতু চাবলৈ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ অকণমান। এতিয়া আমি আহি পালোহি ঢলা শদিয়া দলং। আচলতে এই দলংখনক ডক্টৰ ভূপেন হাজৰিকা সেতু বুলি কোৱা হয়। ইয়াৰ দূৰত্ব হৈছে 9.15 কিলোমিটাৰ। আমি সকলোৱে জানোৱে ইয়াৰ এই দলংখনৰ বিষয়ে। ভাৰতৰ আটাইতকৈ দীঘল দলং বুলি জনা যায়। সেয়াই আৰু আপোনালোকক অকণমান দেখাই দিছোঁ। এতিয়া বাৰু পিকনিকৰ ছিজন নহয়, তথাপিও আমি অকণমান ওলাই আহিলোঁ। দেখিছেনে ইয়াত কোনো মানুহ নাই তেনেকৈ, অকল আমাৰ পৰিয়ালটোৱে ইয়াত দেখি পাব আপোনালোকে চাব। এয়া আমাৰ লগত বাও আহিছে দেই, একদম বাই আহি পায়ে মানে ৰন্ধা বঢ়াত লাগি গৈছে আৰু। এয়া আমাৰ খোৱা বোৱা কৰা হৈ গ'ল। আৰু কি জানেনে, আপোনালোকক খোৱা বোৱাবিলাক ভিডিঅ' কৰি দেখাবলৈকে পাহৰি গ'লোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু। এয়া দেখিছেনে, গাড়ীতে তামোল কাটি খাব লগা হৈছে। ঘৰৰ পৰা লৈ আহিছিলোঁ, গাড়ীৰ ভিতৰতে থাকি গ'ল। এয়া ফটো উঠি থকা হৈছে দেই। সেয়াই আৰু আপোনালোকক কিনো দেখাম। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু। তেতিয়াহ'লে আজিলৈ আহিছোঁ দেই, বাই বাই।